আমি মানুহে প্ৰকৃতি ধ্বংস কৰিছো সেইবাবে প্ৰকৃতিয়ে কান্দিছে আমি মানুহে প্ৰকৃতি ধ্বংস কৰিছো হেহে প্ৰকৃতিয়ে কান্দিছে আৰু সেইবাবে প্ৰকৃতিয়ে আমাক কনুৱাইছে মানুহ সৰ্বশ্ৰেষ্ঠ কিন্তু সৰ্বশ্ৰেষ্ঠ পৰিচয় দিবলৈ জানো প্ৰকৃতি ধ্বংস কৰাটো উচিত মানৱ সৰ্বশ্ৰেষ্ঠ কিন্তু শ্ৰেষ্ঠতাৰ পৰিচয় দিবলৈ প্ৰকৃতি ধ্বংস কৰাটো জানো উচিত তোমালোকে বন ধ্বংস কৰিছা এতিয়া মোৰ খং উঠিছে মই বান হৈ আহিম মানুহ মই তোমালোকৰ জীৱন তোমালোকৰ নদী কেতিয়াবা তোমাক খেতিত পানী দিছিলো তোমাৰ পিয়াহ নোহোৱা কৰিছিলো কিন্তু এতিয়া মই ক্লান্ত তোমালোকে মোৰ পাৰ উলংঘ কৰিলা বনৰ মাটি ধ্বংস কৰিলা এতিয়া মই বহুত বেছি খঙাল হৈ পৰিছো আৰু মই বান হৈ আহিম বানপানী আৰু জলবায়ু পৰিৱৰ্তন বিষয়ে বস্তু হিচাপে লৈ ওয়াভাগত লখিমপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত সুৰক্ষিত অসমৰ বাবে এদল ছাত্ৰ ছাত্ৰীক দেখা গ'ল বাতৰ নাট পৰিৱেশন কৰা ঐ মাথাউৰি চিঙিলৈ ঐ কোন গল আছ ঐ কোন গল আছ উলায়া উলায়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আয়োজিত এই বাতৰ নাট অনুষ্ঠান ভাগি উপস্থিত থাকে জিলা আয়ুক্ত ৰাজচক্ৰ বিষয়াকে ধৰি বহু কেইজন বিষয়া আৰু কৰ্মচাৰী বাতৰ নাটৰ দ্বাৰা যি এটা সজাগতা ৰাইজৰ মাজত দুৰ্যোগৰ সময়ত ল'বলগীয়া মানে কৰিবলগীয়া কামখিনি যিটো এটা সজাগতাৰ ব্যৱস্থা কৰিছে এইটো এটা খুব প্ৰশংসনীয় কথা আৰু আমাৰ ডিষ্ট্ৰিক্টত টোটেল এনেকুৱা 70খন বাতৰ নাট অনুষ্ঠিত হ'ব মই ভাবোঁ এই বাতৰ নাটৰ দ্বাৰা সজাগতা সৃষ্টি কৰাত যথেষ্টখিনি অৰিহণা জনাব আৰু মই সকলোকে শুভেচ্ছা জনাইছোঁ যাতে এই গোটেই নাটখিনি সুকলমে পৰিচালনা হৈ যায় আৰু আগন্তুক কিবা যদি ঈশ্বৰে নকৰক আমাৰ অসমত বা জিলাত কিবা দুৰ্যোগ আহে সেইখিনি যাতে আমাৰ ৰাইজে সুন্দৰকৈ মোকাবিলা কৰিব পাৰে কিমান দিনলৈ চলিব এই বাতৰ নাট 12 তাৰিখলৈকে চলিব বাতৰ নাটৰ সমালোচনা এয়াৰনেছৰ কাৰণে আৰু কিবা কাৰ্যসূচী আছে নেকি জিলা প্ৰশাসনৰ সদ্যহতে এতিয়া বাতৰ নাটখিনি হ'ব আৰু আমি সময়ে সময়ে বাকী কাৰ্যসূচী কৰি যাম ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে